ওয়েলকাম টু মাই চেনেল। আশা কৰো সকলোৱে ভালে আছে আৰু পোনপ্ৰথমে সকলোকে স্বাগতম জনালো। যোৱা ক্লাছত আমি কিছুমান কোৱেশ্চন ডিসকাস কৰিছিলো প্ৰিভিয়াস ইয়াৰৰ 2024ৰ আৰু আজি তাৰে সেকেন্ড পাৰ্টটো লৈ আহিছো। তাৰে কিছুমান কোৱেশ্চন আছিলে, তাৰে সেকেন্ড পাৰ্টটো ডিসকাস কৰিম আজি। আৰু আশা কৰো আপোনালোকে সকলোৱে প্ৰথম ক্লাছটো যিখিনি কোৱেশ্চন ডিসকাস কৰিছিলো সকলোৱে বুজি পাইছে ভালকে আৰু ভিডিঅটো চাই চাকে ভালে পাইছে আশা কৰো। আৰু এটা কথা মন কৰিব, মোৰ ইনষ্টাটো পেজ আছে, ইনষ্টাটো আপোনালোকে এৰাইচিডু বুলি সাৰ্চ কৰিলে তাতো পেজটো খোল খাই যাব আৰু তাতো আপোনালোকে ডেইলি কাৰেণ্ট এফেয়াৰ খিনি মানে কি জাষ্ট এমচিকিউ বেচিছত কেইটামান ধৰক এটা দুটা কোৱেশ্চন বা দুই তিনিটা যিখিনি ইম্পৰ্টেণ্ট হয় সেই কোৱেশ্চন খিনি তাতে মই দি আছো। যিহেতু এতিয়া আমাৰ হাতত সময় নাই, হয় নে নহয়? অহা মাহৰ যদি পৰীক্ষা হয় তেতিয়াহ'লে সময়টো আমাৰ হাতত একেবাৰে নাই। তো সেইটো কাৰণে মই এনেকে মানে কিছুমান সৰু সৰু ষ্টেপ এনেকে লৈ আছো যাতে আপোনালোকৰ কাৰণে সুবিধা হয়। তো আহক আজি ক্লাছটো ষ্টাৰ্ট কৰো। প্ৰথম কোৱেশ্চনটো কি আছিল আজি চাই লওঁ। যোৱা ক্লাছত মই 5টা কোৱেশ্চন ডিসকাস কৰিছিলো, আজিৰ ক্লাছতো মই ঠিক তেনেকে 5টামান কোৱেশ্চন ডিসকাস কৰিম। এয়া আছে আজি প্ৰথম কোৱেশ্চনটো চাওক, 6 নম্বৰ। কি কৈছে যে ইন আৰ্লি 2025 এয়াৰ মাৰ্বল কেট ওয়াজ স্পটেড ইন হুইচ নেশনেল পাৰ্ক অফ আসাম। তাৰমানে কি কোৱা হৈছে যে 2025 চনৰ আৰম্ভণিতে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত এটা বিৰাট মাৰ্বল মেকুৰী আমি কি কৈছে দেখিবলৈ পাইছিলো। ঠিক আছে, সেইটো কোনখন নেশনেল পাৰ্কত আমি দেখিবলৈ পাইছিলো সেইটো আপোনালোকে ক'ব লাগিব। বা ইয়াত অপশ্যন দিয়া আছে দিহিং পাটকাই নেশনেল পাৰ্ক, কাজিৰঙা নেশনেল পাৰ্ক, মানস নেশনেল পাৰ্ক এণ্ড নামেৰি নেশনেল পাৰ্ক। ঠিক আছে, ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ক'ব পাৰিবনে? ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? দিহিং পাটকাই নেশনেল পাৰ্ক। আৰু এই দিহিং পাটকাই নেশনেল পাৰ্কৰ ওপৰত মই যোৱা ক্লাছতো কৈছিলো যে নেশনেল পাৰ্কৰ কথা আমি যেতিয়া পঢ়িম তেতিয়া ইন ডিটেইলছত কিছুমান ইনফৰমেশ্যন আমাৰ পঢ়িব লাগিব। ঠিক আছে, যেনেকে ধৰক আমি যোৱা ক্লাছত যে কাজিৰঙা নেশনেল পাৰ্কৰ কথা আহিছিলে যে কাজিৰঙা নেশনেল পাৰ্কটো কিমান চনত স্থাপন কৰা হৈছিলে আৰু কাজিৰঙা নেশনেল পাৰ্কত টাইগাৰ ৰিজাৰ্ভ হিচাপে কেতিয়া ডিক্লেয়াৰ কৰা হৈছিলে, ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে কেতিয়া ডিক্লেয়াৰ কৰা হৈছে, ইন এভৰিথিং আমি তাতে ডিসকাস কৰিছো। ঠিক আছে, ঠিক তেনেকে আজি আহিছে যে মাৰ্বল কেটৰ ওপৰত আহিছে যে মাৰ্বল কেটটো আমি কোনখন নেশনেল পাৰ্কত দেখিবলৈ পাইছো, যে ক'ত পাইছো? দিহিং পাটকাই নেশনেল পাৰ্কত আমি দেখিবলৈ পাইছো। আৰু ইয়াত কিছুমান বিৱৰণ দিয়া হৈছে ইণ্ডিয়ান মাৰ্বল কেটৰ কথা। ঠিক আছে, এইখিনি আপোনালোকে অলপ চাই ল'ব। ঠিক আছে, এইখিনি চাই ল'ব। আৰু কি কোৱা হৈছে যে এটা বস্তু মন কৰিব আপোনালোকে যে এই কেটটো অকল দিহিং পাটকাই নেশনেল পাৰ্কতে দেখিবলৈ পোৱা গৈছে না আৰু বেলেগ কোনোবা ঠাইখনত দেখিবলৈ পোৱা গৈছে? চাওক, ইয়াত ভাৰত দিয়া হৈছে, ভাৰত আছে, নেপাল আছে, ভূটান, বাংলাদেশ, ম্যানমাৰ, থাইলেণ্ড, লাওছ আদি অঞ্চলতো এই কেটটো দেখিবলৈ পোৱা গৈছে। লগতে অৰুণাচল প্ৰদেশ আৰু অসম, মেঘালয়, নাগালেণ্ডতে এই মানে গোটেইখিনি ইহঁত দেখিবলৈ আমি পাইছো। ঠিক আছে, তাৰ পিছৰ কোৱেশ্চনটো আহকচোন চাই লওঁ কেনেকুৱা কি আছে। কেটটো কেনেকুৱা দেখিবলৈ চাই লওক এবাৰ। এই কেটটো কেনেকুৱা, ঠিক বাঘৰ নিচিনা হয় দেখিবলৈ, দেখিছেনে? সেইটো চাই ল'ব। তাৰ নেক্সট কুৱেশ্চনটো কি আছে? 2025 চনৰ আৰম্ভণিতে অসমত ভোট জলকীয়া মৰিচাৰ তিতা কমি অহাৰ সন্দৰ্ভত উদ্বেগ সৃষ্টি হৈছিল। ইয়াৰ প্ৰধান কাৰণ হিচাপে কি চিনাক্ত কৰা হৈছিল? তাৰ মানে 2025 চনত অসমত কি কৰা হৈছিলে যে ভোট জলকীয়া আমি মানে ওপৰত অকণমান আলোচনা হৈছিলে যে এই ভোট জলকীয়া যিটো নেকি ভোট জলকীয়া যিটো জ্বলাটো, সেই জ্বলাটো কি কৰা হৈছে যে 2025 চনৰ আৰম্ভণিতে আমি গম পাইছিলো যে ভোট জলকীয়াৰ যিটো জ্বলাটো, সেই জ্বলাটো কি হৈছে কমি আহিছিলে। তাৰে কিছুমান কাৰণ দিছে যে কমি অহাৰ কাৰণটো কি। ইয়াত অপশ্যন দিয়া হৈছে যে ক্লাইমেট চেঞ্জ এফেক্টিং সয়েল টেম্পাৰেচাৰ, সেকেন্ড অপশ্যনটো অফ ফাৰ্টিলাইজাৰ altering soil quality, na introduction of genetically modified variants, na
pigs attacking the chili plants. যে ইয়াত কোৱা হৈছে যে কাৰণকেইটা কি কি, যে ভোট জলকীয়াৰ যিটো জ্বলাটো কমি অহাৰ কাৰণটো কি কোৱা হৈছে, যে মাটিৰ উষ্ণতা প্ৰভাৱ পেলোৱা জলবায়ু পৰিৱৰ্তনৰ কাৰণে হৈছিল, না মাটিৰ গুণাগুণ সলনি কৰাৰ হাৰৰ অতিমাত্ৰা ব্যৱহাৰ কাৰণে হৈছিল, যে সাৰ বেছি ব্যৱহাৰ মাটিত যেতিয়া মানে ভোট জলকীয়া গছ যেতিয়া লগোৱা হয়, যে মাটিত যিটো সাৰ দিয়া হৈছিলে সেই সাৰৰ কাৰণে এনেকুৱা হৈছিল, না তাৰ কিবা মানে জেনেটিকেলি মানে মডিফাই কৰাৰ কাৰণে এনেকুৱা হৈছিল, না কি সেই গছটো মানে কিবা কীট পতংগ ঔষধ দিয়াৰ কাৰণে এই মানে সেই জ্বলাটো কমি আহিছিলে, সেইটো কাৰণটো ইয়াত দিয়া আছে। ইয়াৰ কাৰণটো কি হ'ব আমাৰ অপশ্যন বি, যে ফাৰ্টিলাইজাৰ মানে যিটো নেকি য'ত নেকি ভোট জলকীয়া গছটো লগোৱা হৈছিলে তাৰ যিটো মাটিটো আছিলে, মাটিত মানে কি কৰা হৈছিলে, যে সাৰ বেছি দিয়া হোৱাৰ কাৰণে তাৰ যিটো জ্বলাত ভাবিটো সেইটো কমি গৈছিলে। ঠিক আছে, and next question to the next question is sir ki hoise the Soliga tribe inhabited the Bilgiri Ramswamy temple tiger reserve in Karnataka. Their relationship with the tiger population is a very important to conservation efforts. Consider the following statement in connection with the Soliga tribe. It is a question কিন্তু এটা কথা কোৱা হৈছে Soliga tribe ৰ কথা কোৱা হৈছে দেই, Soliga tribe ৰ কথা কোৱা হৈছে, আৰু ইয়াত এটা কি কোৱা হৈছে BTR, তাৰ মানে ইয়াত এই বিলগিৰি ৰংগেশ্বৰ টেম্পলৰ কথাও ইয়াত উল্লেখ কৰা হৈছে। এতিয়া চাওক ইয়াৰ অপশ্যনটো কি, ইয়াত কুৱেশ্যনটো কি কোৱা হৈছে, যে কৰ্ণাটকৰ বিলগিৰি ৰঙাস্বামী মন্দিৰ বাঘ সংৰক্ষিত বনাঞ্চলত বাস কৰে এই চলিগা জনজাতি। বাঘৰ জনসংখ্যাৰ সৈতে ইহঁতৰ সম্পৰ্ক সংৰক্ষণ প্ৰচেষ্টাত অতি গুৰুত্বপূৰ্ণ। যে চলিগা জনগোষ্ঠীৰ সৈতে জড়িত তলত দিয়া বক্তব্যসমূহ বিবেচনা কৰক। তাৰমানে চলিগা ট্ৰাইবৰ কথা ইয়াত উল্লেখ কৰা হৈছে, যে চলিগা ট্ৰাইববোৰ কেনেকুৱা হয় বা ইহঁতে কি কৰে বনাঞ্চলত থকাৰ কথা কোৱা হৈছে। ইয়াৰ কিছুমান অপশ্যন দিয়া হৈছে, যে এই অপশ্যন কেইটাৰ ভিতৰত কোনটো শুদ্ধ হ'ব সেইটো আপোনালোকে ক'ব লাগে। ঠিক আছে, প্ৰথম অপশ্যনটো কি দিয়া হৈছে, যে দ্য নেম চলিগা মিনছ চিলড্ৰেন বেবু। কি কৈছে, যে চলিগা নামৰ অৰ্থ হৈছে বাহৰ সন্তান। এইটো শুদ্ধ নে? বা দ্য চলিগাছ ৱৰ্শিপ টাইগাৰ ৱাজ scared being they referred to the tiger was, এইটো এটা চাব, Dodalaya and maintain the temple of dedicated to it. তাৰমানে চলিগা সকলে বাঘক পবিত্ৰ সত্তা হিচাপে পূজা কৰে, আৰু তেওঁলোকে বাঘটো দৌদা নাই বুলি অভিহিত কৰে, আৰু ইয়াৰ বাবে উৎসৰ্গিত এটা মন্দিৰ ৰক্ষণাবেক্ষণ কৰে। চলিগাসকল আছিল প্ৰথম জনজাতীয় সম্প্ৰদায় যিয়ে বাঘ সংৰক্ষিত বনাঞ্চলৰ ভিতৰত নিজৰ বন অধিকাৰ স্বীকৃতি লাভ কৰিছে। আৰু কি কোৱা হৈছে লাষ্ট অপশ্যনটো, চলিগীয়া জনগোষ্ঠী কেৱল কৰ্ণাটক ৰাজ্যত আবদ্ধ হয়। ইয়াৰে কোনটো ইয়াত কোৱা হৈছে, যে কোনটো অপশ্যন শুদ্ধ নহয়, নট কাৰেক্ট বুলি কোৱা হৈছে। সেইটো মনত ৰাখিব, কাৰেক্ট বুলি নহয়, নট কাৰেক্ট বুলি কোৱা হৈছে। ইয়াৰ শুদ্ধ উত্তৰটো চাই লওঁ কি হয়। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব, অপশ্যন 4। এই শুদ্ধ উত্তৰটো কি দিয়া হৈছে, অপশ্যন সি টো দিয়া হৈছে। অনলি 4টো কি হয় আমাৰ মানে শুদ্ধ নহয়। তাৰমানে ই অকল চলিগা জনগোষ্ঠী কেৱল কৰ্ণাটকত নহয়, আমি বেলেগ ঠাইতো দেখিবলৈ পাওঁ। ইয়াত লিখা হৈছে যে চলিগা জনগোষ্ঠী কেৱল কৰ্ণাটকত সীমাবদ্ধ নহয়, কৰ্ণাটকত অকল সীমাবদ্ধ নহয়, তামিলনাডুতো এই দেখিবলৈ পোৱা যায়। এই ট্ৰাইবসকল আমি ক'ত দেখিবলৈ পাওঁ, তামিলনাডুতো দেখিবলৈ পাওঁ। ইয়াত অকল চলিগা ট্ৰাইবৰ কথাও কোৱা হৈছে, লগতে এই বিলগিৰি টেম্পল টাইগাৰ ৰিজাৰ্ভ যিটো আছে, এই ৰিজাৰ্ভৰ কথাও এই পিডিএফটো অকণমান মেনশ্যন কৰা হৈছে, আপোনালোকে অকণমান ভালকে চাই ল'ব। ঠিক আছে, নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো কি কোৱা হৈছে, ইণ্ডিয়া প্লেন টু ইছ্যু sovereign green bonds to raise money of green infrastructure projects. Consider the following statement about the sovereign green bond.
এই বস্তুটো আপোনালোকে চাই ল'ব এনেকুৱা ধৰণৰ কোৱেশ্চনবোৰ আহিলে মানে কাৰেণ্টত থাকিলে আপোনালোকে অকমান ভালকে পঢ়িব ইয়াত কি কৈছে প্ৰথম ষ্টেটমেন্টটো কি দিয়া হৈছে দা সংগ্ৰহ কৰা ধন অৰ্থনৈতিক কাৰ্বন তীব্ৰতা হ্ৰাস কৰা ৰাজহুৱা প্ৰকল্প বিত্তীয় সাহায্যৰ বাবে ব্যৱহাৰ কৰা হ'ব নে ভাৰতে 2023 চনৰ প্ৰথমটো সৰ্বজনীন গ্ৰীণ বণ্ড জাৰি কৰিছিল 2070 চনৰ ভিতৰত নিকা শূন্য নিৰ্গম লাভৰ বাবে ভাৰতৰ কৌশল অংশ সেউজ ভেগৰেটো আছিলে না কেৱল ব্যক্তিগত বিনিয়োগৰ কাৰণেহে এইটো গ্ৰীণ বণ্ড সাবস্ক্ৰাইব কৰা হৈছিলে ঠিক আছে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব 1 2 and 3 তিনিটা ষ্টেটমেন্টে আমাৰ কি হ'ব শুদ্ধ হ'ব ইয়াক যি তিনিটা দিয়া হৈছিলে এইটো আৰু এইটো এই তিনিটা আমাৰ কি হ'ব শুদ্ধ হ'ব ইয়াৰ উত্তৰটো ঠিক আছে তাৰ পিছৰ কোৱেশ্চনটো চাই লও আজিৰ একদম শেষৰটো কোৱেশ্চন আৰু ইয়াৰ পিছৰ ভিডিঅ'টোত ইয়াৰ পিছৰ কোৱেশ্চন কেইটামান আৰু আছে সেইখিনি লৈ আহিম আজিৰ ক্লাছটোৰ এইটো শেষৰ কোৱেশ্চন হয় এই কোৱেশ্চনটো চাই লও যে ৰাষ্ট্ৰীয় এক স্বাস্থ্য অভিযান হৈছে ভাৰতত শেহতীয়াকৈ আৰম্ভ কৰা এক পদক্ষেপ যাৰ লক্ষ্য হৈছে দেশৰ ৰোগৰ প্ৰতি সঁহাৰি শক্তিশালী কৰা আৰু জনস্বাস্থ্য ক্ষেত্ৰত এক সামগ্ৰিক দৃষ্টিভংগী প্ৰসাৰ কৰা ভাৰতৰ এক স্বাস্থ্য অভিযানৰ বিষয়ে তলত দিয়া বক্তব্যসমূহ বিবেচনা কৰক ইয়াত আমাৰ কোৱা হৈছে নেশ্যনেল ওৱান হেল্থ মিছনৰ কথাটো ঠিক আছে ইয়াৰ ওপৰত আপোনালোকে যিবিলাক নেকি আমাৰ মিছনছ থাকে বা কিছুমান স্কিম থাকে সেই স্কিম বা মিছনছ বিলাকৰ ওপৰত আপোনালোকে অকণমান চাব লাগিব যে এই চলিত বছৰত তেনেকুৱা আমাৰ কিবা স্কিম আহিছে নেকি আৰু এই যেটো স্কিমটো দিয়া হৈছে এই স্কিমটো কিন্তু আমাৰ তিনিটা সাইডৰ পৰা হেল্প কৰিছিলে এনভায়ৰনমেন্টৰ সাইডৰ পৰা হওক বা জীৱ-জন্তুৰ সাইডৰ পৰা হওক বা মানুহৰ ক্ষেত্ৰতো কি কৰিছিলে ই সহায় কৰিছিলে ঠিক আছে তো ইয়াৰ ষ্টেটমেন্ট আমি চাই লও দা ফাৰ্স্ট ইজ দা ওয়ান হেল্থ মিশন ইন্টিগ্ৰেট হিউম্যান এনিমেল এন্ড এনভায়রনমেন্টাল হেল্থ আন্ডার দ্য সিঙ্গল ফ্রেমওয়ার্ক The initiative is funded entirely by the Government of India without international collaboration. Mission aims to track genetic disease and Nipah and avian influenza. India is country in Asia adopt the One Health approach. So here, kuntu huddha hobo. Here huddha to ki hobo 1 aru 3. আশা কৰো আজিৰ ভিডিঅ'টো আপোনালোকৰ কাৰণে কিছু উপকৃত হৈছে আৰু ভিডিঅ'টো চাই ভাল পাইছে ভিডিঅ'টো চাই যদি ভাল পায় লাইক কমেন্ট এণ্ড সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব ধন্যবাদ